নমস্কাৰ বন্ধুসকল, মই শ্ৰীমন্ত বৰাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই আছোঁ আজি মোৰ চচুবাৰীত, মানে মোৰ যিজন জেঠেইজনৰ আজি ল'ৰা ঋষি, তাৰ আজি মানে অন্নপ্ৰাশন হৈছে, অন্নপ্ৰাশন পাতিছে। তালৈকে আহিছোঁ আজি মই তাত মানে তাৰ যি অন্নপ্ৰাশন হ'ব মই ভিডিঅ' অকণমান বনাই আপোনালোকক দেখাইছোঁ। আপোনালোকে চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ভিডিঅ'টো মানে ধৰি লওক চাই থাকে তেখেতলোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আমাৰ ঋষিৰ অন্নপ্ৰাশনৰ এতিয়া জাষ্ট মানে ভাত মুখত দিব এতিয়া, আৰু মানে বেছিদিন নাই হ'লেই বাৰু হৈ আছে। এতিয়া ভাত মুখত দিবলৈ লৈছে, মোমায়েকে ভাত মুখত দিব, আপোনালোকক মই দেখাই থাকিম। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ। ঋষি আজি তোমাৰ অন্নপ্ৰাশন ন? মাম খাব লাগিব আজি, হয় নহয়? আজি মাম খাব ন? মাম খাব লাগিব, ঠিক আছে। এতিয়া মাম খাবা দেই। এয়া আমাৰ ঋষিৰ মোমায়েকে এয়া প্ৰথম ঋষিক মানে পায়স খুৱাইছে। এয়া আমাৰ ঋষিৰ আজি এয়া প্ৰথম এয়া মুখত দিছে পায়স মোমায়েকে। এয়া আমাৰ ঋষিৰ মাক, এয়া ঋষিৰ দেউতাক। এয়া আজি আমাৰ প্ৰথম ঋষিৰ মানে ভাত খুওৱা হৈছে। এয়া হৈছে ঋষিৰ জেঠাইক। মই সকলোকে এবাৰ দেখাই দিছোঁ। এয়া ঋষিৰ মানে দেউতাকৰ মাহীয়েক, এয়া ঋষিৰ দেউতাকৰ মাহীয়েক। এয়া হৈছে ঋষিৰ মানে মোমায়েকৰ ঘৰ পৰিয়ালৰ এখেতলোক আহিছে। এয়া ঋষিৰ মানে এনাইক নহয়, আমাৰ মতে আইতাই হয় বাৰু, আইতা হয় এয়া। আৰু এয়া হৈছে আমাৰ বৌৱেক ন, বৌৱেক। এয়া হৈছে বৌৱেক, ঋষিৰ বৌৱেক। এয়া হৈছে আমাৰ ঋষিৰ পেহীয়েক পাপু। এয়া সকলোকে দেখাইছোঁ। এয়া ঋষিৰ চাগে মোমায়েকৰ ঘৰ ফালৰে নহয় জানো আপুনিও? হয়, এইজনী আমাৰ ঋষিৰ খুৰীয়েক। সকলোকে দেখাই দিছোঁ এবাৰ। এয়া আমাৰ ঋষিয়ে এতিয়া প্ৰথম ভাত খাইছে আজি। এয়া আমাৰ সোণৰ মই এয়া পায়স অকণমান মুখত দিছোঁ, অকণমান। তাৰপিছতে আৰু কি খাবা? মাম খাবা নি? দাইল অকণমান খাব দেই, অকণমান দাইল খাব। আমাৰ শুনে দাইল অকণমান খাব। দাইল খাব। দাইল কালে নি? অকণমান কালে নি? আৰু কি খাবা? মিঠাই অকণমান খাবা নি? অকণমান মিঠাই খাবা নি? মিঠাই অকণমান খাব নি? কালে ঋষিক ভাত মুখত দিয়া বৰ্তমান কাৰ্যসূচী হৈছে। তাৰপিছতে বাকী যিসকল অতিথি আহিছে সকলো আছে ইয়াত। এতিয়া আমি বৰ্তমান যিখিনি মানে ৰিচিপশ্যন কৰিব সেইখিনি ইয়াত ৰেডি কৰা হৈছে। মই দেখাই দিছোঁ আপোনালোকক। এইখিনি এতিয়া বৰ্তমান ৰেডি কৰি থকা হৈছে। আমাৰ এতিয়া বৰাবৰ লাগি আছে, আমাৰ ৰাইজ দেখিছে নহয়। এয়া বৰা, এয়া আমাৰ বৰাই লাগি আছে, বৰাবৰ লাগি আছে। আমাৰ খুন্দি বৰাবৰ মানে মাংস দি বনাই আছে। ঠিক আছে, ঠিকেই হৈছে চাগে ন? বঢ়িয়া ভাইটি। এয়া আমাৰ বৌমণিক চাগে চিনি পাইছে, বহুতে হয়তো চিনি পাইছে। একদম মানে দিহানাম হওক, ভাওনা হওক, চবতে মানে আগত থাকে আৰু। কৰি আছোঁ আৰু ৰাইজৰ লগত। তাকে এতিয়া টোপনি ঘটি বহি আছোঁ। তাকে অকণমান আমাৰ আজি মানে দাদা তেখেতকো চাগে চবেই চিনি পায়। অসমৰ এজন ভাল বায়ন মনজ্যোতি দত্ত। তেখেতৰ আজি শিশুটিৰ সুধি কালি হৈ গ'ল। আজি অন্নপ্ৰাশন, সেইকাৰণে তাৰ উদ্দেশ্যে আজি অকণমান আয়োজন কৰিছে। তাকে অকণমান সহায় সহযোগিতা কৰি দিবলৈ আহিছোঁ গাঁৱৰ।
সেয়াই আৰু বাকী আপোনালোকে এখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টটো কৰি বেল আইকনটো পিটিকি দিব বুলি আমি কৈছোঁ দেই। ভাল বাৰু ভাল বাৰু। আমাৰ আজি যি ঋষিৰ অন্নপ্ৰসন্ন হৈছে, অন্নপ্ৰসন্নৰ যি কাৰ্যসূচী চলি আছে এতিয়া বৰ্তমান ধৰি লওক ঋষিক ভাত মুখত দিয়া হৈ গ'ল। তাৰপিছত যিসকল অতিথি আহিছে অতিথিসকলৰ কাৰণে যি আমি ৰিচিপশ্যন কৰিছোঁ, ৰিচিপশ্যন ইয়াতে সাজু কৰিছোঁ। আৰু ঋষিৰ দেউতাক, ইয়াৰ ঋষিৰ দেউতাক আছে, ঋষিৰ দেউতাকক নমস্কাৰ। আজি ল'ৰাৰ অন্নপ্ৰসন্ন, গতিকে সকলোৱে আশীৰ্বাদ কৰিব সি যাতে ভাল হয়, সুস্থ হয়, দীৰ্ঘায়ু কামনা কৰক সকলোৰে। আৰু যিখিনি নিমন্ত্ৰণ কৰিছোঁ ইয়াতে আজি এমুঠি অন্নৰ ব্যৱস্থা কৰিছোঁ, আৰু যিসকলক মাতিব মই নোৱাৰিলোঁ সেইখিনিয়ে যাতে বেয়া নাপায় এই ব্লগৰ যোগেদি মই আপোনালোকক অনুৰোধ জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। আমাৰ বৰ্তমান এতিয়া ৰিচিপশ্যন আৰম্ভ হৈছে। এয়া ৰিচিপশ্যন সকলোৱে কৰি আছে বৰ্তমান। মই দেখাই দিছোঁ আপোনালোকক এবাৰ, ৰিচিপশ্যন হৈ আছে বৰ্তমান। এয়া ৰিচিপশ্যন হৈ আছে। হাই আকাশ, খাই লোৱা। এয়া আমাৰ বুলদা, খাই লোৱা। ল'ব ঠিক আছে ভাইটি, ঠিক আছে, লাগি থাকা। আমাৰ ল'ৰাকেইটাই যথেষ্ট কষ্ট কৰিছে আকৌ।